হেল্ল' ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। আজি আমি এটা নতুন ৰেচিপি লৈ আহিছোঁ। মানিমুনি, নৰসিংহ, এয়া বহুবিধ শাক মিলাই আমি মাছৰ তৰকাৰী বনালোঁ। কোন ভিডিঅ'টো আৰম্ভ কৰোঁ, কেনেকৈ বনালোঁ। ইয়াত আমি 3টা ডাঙৰ ডাঙৰ মাছ লৈ লৈছোঁ। এইখিনি ধুনীয়াকৈ আমি কাটি ল'ম। মাছখিনি কাটি হোৱাৰ পিছতহে আমি তৰকাৰী লৈ যাম। আমাৰ মাছখিনি কাটি হৈ গৈছে, এতিয়া ধুই ল'ম ধুনীয়াকৈ। আমাৰ মাছখিনি ধুই হৈ গৈছে, বগা পানী ওলাই গৈছে। আমি এতিয়া আৰু মাছখিনি নধুওঁ। ইয়াত আমি ভাজিবলৈ আমি এটা হালধি দিম আৰু নিমখ। হালধি 2 চামুচ দি দিছোঁ আৰু 2 চামুচমান নিমখ দি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ মোহাৰি ল'ম। আৰু এইফালে আমাৰ মানিমুনিখিনি আমি ধুনীয়াকৈ বাছি লৈছোঁ। মানিমুনিৰ লগত আমি আৰু বহুতো শাক দিছোঁ। লাই শাক, কচু, জিলমিল শাক, আৰু এয়া নৰসিংহ পাত। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গম পাব আমি কেনেকৈ বনালোঁ। এইখিনি আমাৰ হৈ গৈছে, ধুনীয়াকৈ আমি ধুই লৈছোঁ। ফাৰ্ষ্টত এবাৰ ধুই আমি কাটি লৈছোঁ সৰু সৰুকৈ। আৰু আমি ইয়াত 1 কাপমান চাউল লৈছোঁ। চাউলখিনি পিচি দি দিম। আপোনালোকে আটা গুড়িও ইউজ কৰিব পাৰে। আমি ইয়াত কেঁচা জলকীয়া 4-5টা আৰু আদা, নহৰু আৰু পিঁয়াজখিনি ধুনীয়াকৈ কাটি লৈছোঁ। আমাৰ শাকখিনি কাটা হৈ গৈছে। ইয়াত মিক্সাৰত দি আমি ধুনীয়াকৈ এইখিনি গুড়ি কৰি ল'ম। আমি ইমান গুড়ি কৰা নাই, অলপ অলপ গুড়ি কৰিছোঁ। আৰু এইখিনি আমাৰ চাউল গুড়িখিনি। আৰু এইফালে আমি মাছখিনি ভাজি আছোঁ। আৰু এইফালে কেৰাহীটো বহাই দি নৰসিংহ, মানিমুনি এইখিনি ধুনীয়াকৈ গুড়ি কৰি দি দিছোঁ। কেৰাহীটো দি অলপ লৰাই দিছোঁ। বেছি ঘন হৈ গৈছে, আমি আৰু অলপ পানী দি দিছোঁ। আৰু আমি অলপ খাৰ দিছোঁ 2 চামুচমান। এইখিনি ধুনীয়া আৰু অলপ লৰাই ল'ম। ইয়াত আমি হালধি দি দিছোঁ, জিৰা গুড়ি, জলকীয়া গুড়ি আৰু নিমখ। এইখিনি ধুনীয়াকৈ আমি লৰাই ল'ম। আৰু আনফালে আমি বাতি এটাত অলপ পানী লৈ চাউল গুড়িখিনি কৰি থোৱা এইখিনি অলপ বেছি ঘন হৈ গৈছিল, সেইটো কাৰণে অলপ আমি পানী দি মোহাৰি লৈছোঁ। মোহাৰি এতিয়া আমি দি দিম তৰকাৰীখিনি। বেছি গোটা হৈ আছিল, সেইটো কাৰণে আমি পানীত অলপ মোহাৰি লৈছোঁ। আৰু এইফালে আমি অলপ সিজাই লৈছিলোঁ, সেইখিনি নমাই থৈ দিছোঁ। এতিয়া আমি কেৰাহীটো বহাই দিছোঁ। অলপমান তেল দি দিছোঁ আৰু পিঁয়াজ এটা কাটি দিছোঁ। আৰু এইখিনি আমি অলপ পিঁয়াজটো প্ৰথমতে অলপ ভাজি ল'ম। 4টামান কেঁচা জলকীয়া ফালি দি দিছোঁ আৰু ইয়াত অলপ আদা দি দিছোঁ। আৰু ইয়াত আমি ইলাচিখিনি দি দিছোঁ আৰু জালুক।
ৰেডি হৈ গৈছে তৰকাৰীখিনি দি দিছোঁ ইমান ধুনীয়া এটা চেণ্ট ওলাইছে আপোনালোকে ঘৰত বনাই খাবচোন বহুত টেষ্টি হয় আৰু আমি ইয়াত মাছ দি দিছোঁ এতিয়া এইখিনি আমি 5 মিনিটমান উতলাই ল'ম ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব আৰু কমেণ্ট কৰিব ভিডিঅ'টো কেনে পালে আমাৰ এইফালে তৰকাৰী ৰেডি নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আজিলৈকে বাই বাই